মজাত মই মিনহাজ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিসম্বাদ কৰি আপৰ 5 গৰাকী নেতাৰ এতিয়া বিপদত পৰিছে বহিষ্কৃত 5 গৰাকী নেতাক লৈ ইতিমধ্যে সদস্যক লৈ ইতিমধ্যে নিৰ্বাচন আয়োগ কঠোৰ হৈছে আপৰ 5 গৰাকী সদস্যক লৈ ইতিমধ্যে নিৰ্বাচন আয়োগ কঠোৰ হৈছে ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে কোনো ধৰণৰ কামকাজতেই কোনো ধৰণৰ কামতেই আপৰ লগু তথা আপৰ চিহ্ন আপৰ নাম ব্যৱহাৰ কৰিব নোৱাৰিব আপৰ পৰা বহিষ্কৃত 5 গৰাকী সদস্য ইতিমধ্যে নিৰ্বাচন আয়োগে জাননী প্ৰেৰণ কৰি এই কথা ঘোষণা কৰিছে আৰু এই মুহূৰ্তত লৈ এইবৰ কাৰণে চেষ্টা কৰিছে এই গুৰুত্বপূৰ্ণ খবৰটো বিসম্বাদ কৰি বিপদত আপৰ বহিষ্কৃত 5 সদস্য আপৰ বহিষ্কৃত 5 সদস্যৰ বিৰুদ্ধে কঠোৰ এতিয়া নিৰ্বাচন আয়োগ আপৰ নাম প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব নোৱাৰিব আপৰ বহিষ্কৃত 5 সদস্যই 5 গৰাকী বহিষ্কৃত সদস্য ক্ৰমে ব্ৰজেন খণ্ডিকৈ চন্দনজ্যোতি ফুকন অনুৰূপা বড়ো নাৰায়ণ দত্ত ভূঞা আৰু মুনিন গগৈ কোনো আনুষ্ঠানিক আবেদন নিবেদনত আপৰ নাম ব্যৱহাৰ কৰিব নোৱাৰিব এই গৰাকী এই 5 বহিষ্কৃত সদস্যই এই নিৰ্দেশনা জাৰি কৰিলে মুখ্য নিৰ্বাচনী বিষয়াই প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তলৈ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ বহিষ্কৃত সদস্যসকলৰ পৰা আম আদমি পাৰ্টিৰ নামত কোনো ধৰণৰ আবেদন নিবেদন গ্ৰহণ নকৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা আপৰ নাম লৈ একাংশক বিপথে পৰিচালিত কৰিব বিচাৰিছিল এই 5 সদস্যই আৰু ৰাইজৰ মাজত আপক বদনাম কৰিবলৈ ৰচনা কৰিছিল গভীৰ ষড়যন্ত্ৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ পিছতেই পোহৰলৈ আহিল তেওঁলোকৰ সকলো চক্ৰান্ত আৰু তাৰ পিছতে এক প্ৰকাৰ নিৰ্বাচন আয়োগ কঠোৰ হৈছে বিসম্বাদ কৰি ইতিমধ্যে 5 গৰাকী সদস্যই বিসম্বাদ কৰা 5 গৰাকী সদস্যই বহিষ্কৃত হৈছিল আৰু বহিষ্কৃত হোৱা 5 গৰাকী সদস্যক ইতিমধ্যে নিৰ্বাচন আয়োগে কঠোৰ সকিয়নি প্ৰদান কৰিছে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা উপায়ুক্তলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা বহিষ্কৃত সদস্যসকলৰ পৰা আম আদমি পাৰ্টিৰ নামত কোনো ধৰণৰ আবেদন নিবেদন গ্ৰহণ নকৰিবলৈও ইতিমধ্যে কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে এইখন জাননী আৰু এই জাননী যোগে ইতিমধ্যে নিৰ্বাচন আয়োগৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা আয়ুক্তলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যাতে কোনো ধৰণৰ কাম কাজতেই আবেদন নিবেদন কৰিব নোৱাৰিব আপৰ নাম লৈ এই 5 গৰাকী বহিষ্কৃত সদস্যই 5 গৰাকী বহিষ্কৃত সদস্য ক্ৰমে ব্ৰজেন খণ্ডিকৈ চন্দনজ্যোতি ফুকন অনুৰূপা বড়ো নাৰায়ণ দত্ত ভূঞা আৰু মুনিন গগৈ আৰু আনুষ্ঠানিক আবেদন নিবেদন আপৰ নামত কৰিব নোৱাৰিব আপৰ নাম ব্যৱহাৰ কৰি এই 5 গৰাকী সদস্যই কোনো কাম কৰি যাব নোৱাৰিব এতিয়াৰে পৰা আৰু ইতিমধ্যে নিৰ্দেশনা আয়োগে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে আপৰ নাম লৈ একাংশক বিপথে পৰিচালনা কৰিবলৈ চেষ্টা কৰিছিল এই 5 গৰাকী সদস্যই আৰু ৰাইজৰ মাজত আপক এক প্ৰকাৰ হেয় প্ৰতিপন্ন কৰিবৰ বাবে চেষ্টা কৰিছিল বদনাম কৰিবৰ কাৰণে চেষ্টা কৰিছিল জনমানসত আপৰ নাম ডুবাবৰ কাৰণে চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছিল এই 5 গৰাকী সদস্যৰ বিৰুদ্ধে আৰু তাৰ পিছতেই বহিষ্কৃত কৰা হৈছিল আৰু এই 5 গৰাকী সদস্যৰ ইতিমধ্যে 5 গৰাকী সদস্যক লৈ কঠোৰ হোৱা পৰিলক্ষিত হৈছে নিৰ্বাচন আয়োগ আৰু ৰাইজৰ মাজত যেহেতুকে বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ পিছতেই এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল আৰু এই যি চক্ৰান্ত চলাইছিল সেই চক্ৰান্ত পোহৰলৈ আহিছিল এই 5 গৰাকী সদস্যৰ আৰু তাৰ পিছতে এক প্ৰকাৰ এতিয়া নিৰ্বাচন আয়োগ কঠোৰ হৈছে যেহেতুকে কেইদিনমান পূৰ্বে আপৰ এক বিশেষ বিসম্বাদ চলি গৈছিল 5 গৰাকী সদস্যক বহিষ্কৃত কৰা হৈছিল আৰু সেই 5 গৰাকী সদস্যৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ হৈছে নিৰ্বাচন আয়োগ আৰু অনুৰূপা বড়ো নাৰায়ণ দত্ত ভূঞা আৰু মুনিন গগৈ চন্দনজ্যোতি ফুকন ব্ৰজেন খণ্ডিকৈ এই 5 গৰাকী সদস্যৰ বিৰুদ্ধে এতিয়া নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো কোনো ধৰণৰ আপৰ নাম প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব নোৱাৰিব এই 5 গৰাকী আপৰ বহিষ্কৃত সদস্যই আৰু এইখন হৈছে নিৰ্দেশনা পত্ৰখন ইতিমধ্যে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা আয়ুক্তলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে যাতে কোনো ধৰণৰ আবেদন নিবেদন আপৰ নামত কৰিব নোৱাৰিব কোনো ধৰণৰ কাম কাজত আপক ব্যৱহাৰ কৰিব নোৱাৰিব আপৰ নাম লৈ তেওঁলোকে যাতে কোনো ধৰণৰ কাম আদায় কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবৰ কাৰণে
ইতিমধ্যে এইখন জাননী প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা আয়ুক্তলৈ। আৰু আমি দেখুৱাই গৈছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো।